এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত অসম NFSৰ ডিজিটেলত সোমাল অসম আধাৰ কাৰ্ডৰ বিপৰীতে সুলভ মূল্যৰ সামগ্ৰী বন্ধ হবনে সুলভ মূল্যৰ চাউল চুৰি ডিজিটেল ইণ্ডিয়াৰ পথত এখোজ আগবাঢ়িল ৰাজ্যৰ যোগান বিভাগ এতিয়াৰে পৰা আৰু ভুৱা হিতাধিকাৰীয়ে ল'ব নোৱাৰিব সুলভ মূল্যৰ সামগ্ৰী কিয়নো এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হল অসম সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হল ইলেক্ট্ৰনিক পইণ্ট অফ সেল ডিভাইস শনিবাৰে এই মেচিন মুকলি কৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে আজিৰ তাৰিখৰ পৰা আমাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড অৰ্থাৎ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড মেপিঙত আজিৰ পৰা অসম অন্তৰ্ভুক্ত হৈছে এই আঁচনিখনৰ এক উল্লেখযোগ্য দিশ হৈছে যে যিসমূহ ভুৱা অথবা অযোগ্য ৰেচন কাৰ্ড হিতাধিকাৰী আছে সেইসকল আমি চিনাক্তকৰণ কৰাৰ উপৰিও সেইসকলে অট'মেটিকেলি সেই ৰেচন কাৰ্ডৰ পৰা নামসমূহ তেওঁলোকৰ ডিলেট হ'ব এই অত্যাধুনিক প্ৰক্ৰিয়াৰ ফলত উপভোক্তাই দেশৰ যিকোনো স্থানত ক্ৰয় কৰিব পাৰিব ৰেচন অৱশ্যে ইয়াৰ বাবে উপভোক্তাই হাতৰ চাপৰ লগতে ব্যৱহাৰ কৰিব লাগিব আধাৰ কাৰ্ড আমাৰ এই সিস্টেমৰ জৰিয়তে যিগৰাকীয়ে বায়োমেট্ৰিক সিস্টেমৰ জৰিয়তে তেওঁলোকে অটোমেশ্যন হ'ব তেওঁলোকেহে প্ৰকৃততে এই ৰেচন সামগ্ৰী এতিয়া গ্ৰহণ কৰিব পাৰে ইয়াৰ এটা অন্যতম সুবিধা এটা হৈছে কি যে আমাৰ কোনোবাই যদি এনেকুৱা হিতাধিকাৰী যদি আজি যদি কামৰূপত আছে আৰু তেওঁ যদি 15 দিন যদি থাকে মানে ধুবুৰীত থাকে তেওঁ 15 দিনৰ সামগ্ৰী তেওঁ ধুবুৰীতো লিভ কৰিব পাৰিব মন্ত্ৰী ৰঞ্জিত দাসৰ দাবী এই প্ৰক্ৰিয়াৰ ফলত ভুৱা ৰেচন কাৰ্ড থকা ব্যক্তিসকলে চাউল আদায় ব্যৰ্থ হোৱাৰ লগতে বন্ধ হ'ব চৰকাৰী চাউলৰ চোৰাং বেহা এইটোৰ জৰিয়তে প্ৰায় 30,000 কোটি টকাৰ যি আমাৰ চাউলৰ নাম যি আমাৰ যায় এই গোটেইখিনি চেনেলাইজ হোৱাৰ পিছত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বাহিৰত এই চাউলটো এতিয়া কোনোবাই যদি নিজে ক্ৰয় কৰি পেলাই যদি বিক্ৰী কৰি দিলে সেইটো আমি নাজানো কিন্তু চোৰাংকৈ এইটো হ'ব নোৱাৰিব কাৰণ কিয় সেই দোকানলৈ সেই চাউলটো নাথাকিব নিশ্চিতভাৱে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এই প্ৰক্ৰিয়াই এখোজ আগুৱাই নিব যোগান বিভাগক পিছে ৰঞ্জিত দাসৰ ঘোষণাৰ পাছতে কি বা কয় মুখ্যমন্ত্ৰীয়ে মানে একাংশ মন্ত্ৰীয়ে কৰা ঘোষণা মুখ্যমন্ত্ৰীয়ে নাকচ কৰি আহিছেতো ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ